কিবা নহয় কিবা এটা বাহাদাকৈ ঘৰে ঘৰে যায় টকা পইচা হাতত দিছে ছোৱালীটো দিকেনে কৈছে ক'ত ঘৰৰ ভিতৰত কোনখিনি থোৱা মই চাব যাম এনে ভিতৰত সোমাই নিকেনে তাক তলত বহাই ওচৰত চুমা খাইছে পাৰোঁ এটা যদি প্ৰধান শিক্ষক মহোদয় হৈ কেনে যদি এনেকুৱা দূষিত কাম কৰিব পাৰে সৰু বাচ্চা এটাকে নাবালিকা পুষ্পিতাই হোৱা নাই ছোৱালীবিলাকৰ কিমান সৰু 10-11 বছৰ সিহঁতকে শাৰীৰিক নিৰ্যাতন কৰিছে ডাঙৰ ছোৱালীক আমি কোনটো ভৰসাত টিউচন পঠাব পাৰিম মাবাৰী চুবুৰীয়া প্ৰধান শিক্ষক মহোদয় প্ৰভাত চন্দ্ৰ দাস LP স্কুলত তাৰপিছত তাত মানে সৰু সৰু 5ৰ ক্লাছৰ ছোৱালীবিলাক 3জনক বহুত শাৰীৰিক নিৰ্যাতন কৰে মানে বুকুত টাচ কৰে ঘৰৰ ভিতৰত সোমাই যায় বাহিৰত বহিব দিলেও স্কুলৰ সময়ত ক্লাছ কৰে ঠিকেই কিন্তু ভিতৰত কিবা নহয় কিবা এটা বাহাদাকৈ ঘৰে ঘৰে যায় তিনিটা ছোৱালীৰে ঘৰত যায় কেনে জ্বৰ হ'লেও ভিতৰত যাব চাবৰ কাৰণে বা মাক দেউতাক নাথাকিলে আৰু যিটো এনেকুৱা মানে ছোৱালীবিলাকৰ যাৰ বাপেক নাই সেইবিলাক ছোৱালীক প্ৰাইভেট কৰিছে যাৰ মাক নাই কিছু এটা ছোৱালীৰ মাক নাই এটা ছোৱালীৰ বাপেক নাই বাহিৰত কাম কৰে বা যাৰ বাপেক মাক নাই তাৰ মানে আইতাকে বাহিৰত কাম কৰিলে এতিয়া সেনেকুৱা ছোৱালীক মানে ঘৰৰ ভিতৰত সোমাই যায় 200 টকা পইচা হাতত দিছে ছোৱালীটো দিকেনে কৈছে ক'ত ঘৰৰ ভিতৰত কোনখিনি থোৱা মই চাব যাম যচোন এনেকুৱা কৰি কেনে ভিতৰত সোমাই নিকেনে তাক তলত বহাই ওচৰত চুমা খাইছে বুকুতেই লাগে যাতে আমাৰ গাঁৱত এনেকুৱা ছোৱালী আৰু মানে এনেকুৱা কোনো শিক্ষকে যাতে দ্বিতীয়বাৰ বেয়া চকুৰে চাব নোৱাৰে শিক্ষক হ'ল নিজৰ পিতৃৰ নিচিনা সিহঁতে ভালকৈ চাব লাগে ভালকৈ ধ্যান দিব লাগে কিন্তু এনেকুৱা যদি অসভ্যমি কৰে আমাক এনেকুৱা টিচাৰ নালাগে আৰু আমাক ন্যায় লাগে কঠোৰ শাস্তি বিচাৰোঁ আমাক কঠোৰ শাস্তি লাগে এতিয়া বিচাৰোঁ আমি যাতে এতিয়া ছাৰৰ কঠোৰৰ পৰা কঠোৰ শাস্তি পাব লাগে যাতে টিচাৰখিনি যাতে এইখিনি কৰিবলৈ মানে সাহস নকৰে আমাৰো চলি আছে বেলেগ আমি এতিয়া ছোৱালীবিলাকক টিউচন দিব ভয় কৰোঁ যদি আমি ইমান ডাঙৰ ডাঙৰ ছোৱালীক যদি টিউচন দিওঁতে এনেকুৱাকৈ যদি আমি আমাৰ মানে বুকুখন কঁপি আছে কালিৰ পৰা আমি ক'ব পৰা নাই আমি কেনেকৈ ছোৱালীক বাহিৰত টিউচন দিব পাৰোঁ এটা যদি প্ৰধান শিক্ষক মহোদয় হৈ কেনে যদি এনেকুৱা দূষিত কাম কৰিব পাৰে তেতিয়াহ'লে আমি কেনেকৈ ছোৱালীক বাহিৰলৈ পঠাব পাৰোঁ টিউচন দিব পাৰোঁ হাইস্কুলত কেনেকৈ আমি ছোৱালীবিলাকক ক্লাছ কৰিব পঠাম ইমান সৰু বাচ্চা এটাকে নাবালিকা পুষ্পিতাই হোৱা নাই ছোৱালীবিলাকৰ কিমান সৰু 10-11 বছৰ সিহঁতকে শাৰীৰিক নিৰ্যাতন কৰিছে ডাঙৰ ছোৱালীক আমি কোনটো ভৰসাত টিউচন পঠাব পাৰিম মাছৰ ওপৰৰ পৰা ভৰসাই আমাৰ উঠি গৈছে দেখোন আমাক এতিয়া ন্যায় লাগে বেলেগ একো নালাগে ন্যায় লাগে শাস্তি পাব লাগে এনেকুৱা কৈছে অভিভাৱকজনে এনেকুৱা কৈছে আমাক মানে আমি তহঁতক পইচা হ'লেও দিম আমি মানে পইচা দিম মেনেজ কৰোঁ ঘৰতে মেনেজ